মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰ্ছ আৰু ভিউৱাৰ্ছ মোৰ ইংলিছ লাৰ্নিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই অলপতে সমগ্ৰ অসমতে হৈ যোৱা হাফ ইয়াৰলি এক্সামিনেশ্যনৰ ক্লাছ 10 আৰু ক্লাছ 9 ইংলিছ গ্ৰামাৰ ছেকশ্যনৰ ভিডিঅ' মই আপলোড দি আছোঁ। চ' বৰ্তমান মোৰ চলি আছে বৰপেটা জিলাৰ অৰ্থাৎ ডিষ্ট্ৰিক্ট বৰপেটা জিলাৰ ইংলিছৰ পেপাৰখনৰ যে ইংলিছ গ্ৰামাৰ আছে এই গ্ৰামাৰখিনি সলিউশ্যন বৰ্তমান চলি আছে। আগৰ ভিডিঅ'টোত এটা অংশ দিয়া হৈছে। আজি সেই ডিষ্ট্ৰিক্টৰ অৰ্থাৎ বৰপেটা জিলাৰ বাকী থকা অংশখিনি মই আজি ভিডিঅ'টোত আপলোড দিম। চ' মই আৰম্ভ কৰিছোঁ। এইবাৰ আপোনালোকে জানে যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ক্লাছ 10 হাফ ইয়াৰলি এক্সাম যি কুৱেশ্যন পেপাৰ ছেট কৰা হৈছে সেই কুৱেশ্যন পেপাৰত ক্লাছ 9 যিবিলাক গ্ৰামাৰ আছিলে সেই গ্ৰামাৰখিনি ইনক্লুড কৰা হৈছে। চ' আজিৰ আৰম্ভণি হ'ব মানে ৱৰ্ড অৰ্ডাৰ বা এৰেঞ্জিং অফ দ্য জাম্বল ৱৰ্ডছ, অৰ্থাৎ জাম্বল ৱৰ্ডবিলাক কেনেকৈ এৰেঞ্জ কৰা হয়। চ' এৰেঞ্জ দ্য ফলোয়িং ৱৰ্ডছ টু মেক আ মিনিংফুল চেণ্টেন্স, অৰ্থাৎ এইটোক আমি জাম্বল ৱৰ্ড বুলি কওঁ, জাম্বল ৱৰ্ডছ অৰ ৱৰ্ড অৰ্ডাৰ বুলি কওঁ। অৰ্থাৎ খেলি মেলিকে ৱৰ্ডবিলাক দিয়া থাকে আৰু সেইবিলাক সজাই পৰাই কি কৰিব লাগে, আমাৰ এটা শুদ্ধ কাৰেক্ট চেণ্টেন্স বনাব লাগে। চ' মই সেইখিনি এতিয়া লিখিম, আপোনালোকে চাব পাৰিব। ৱৰ্ড অৰ্ডাৰ বুলি কোৱা হয়। চ' মোৰ ভিডিঅ'টোৰ দ্বাৰা এইটো প্ৰয়োগ কৰা হৈ আছে যে বিভিন্ন জিলাত হৈ যোৱা এই হাফ ইয়াৰলি এক্সামৰ ইংলিছৰ গ্ৰামাৰখিনি মই আপোনালোকক আপলোড দিব চেষ্টা কৰিম। Okay, that is glitters not all gold. Okay, a number one say that is glitters, not all gold, not all gold. So এই সেন্টেন্সটো পঢ়াৰ লগে লগে আমি এটা কথা গম পাওঁ যে দিস ইজ আ প্ৰভাৰ্ব। এটা এটা প্ৰভাৰ্ব হয়, কাৰণ এতে কি আছে, গ্লিটাৰ্স আছে, গোল্ড আছে, আৰু এইটো এটা বিশ্ববিখ্যাত প্ৰভাৰ্ব হয় যিটো প্ৰায় সকলোৰে মুখে মুখে আছে। যিয়ে নহওক তথাপি চেণ্টেন্সটো আৰম্ভ কৰাৰ কাৰণে আমি কি কৰিব লাগিব যে যিকোনো এটা চেণ্টেন্স এছাৰ্টিভ থকা চেণ্টেন্স আমি ষ্টাৰ্ট কৰিবলৈ ছাবজেক্ট বিচাৰি উলিয়াব লাগিব, ছাবজেক্টেৰে চেণ্টেন্সটো ষ্টাৰ্ট কৰিব লাগে। চ' ইয়াত ভাবিছোঁ ছাবজেক্টটো কি হ'ব, অল হ'ব, আৰু এটা এটা ফ্ৰেজে হয়, আপোনাৰ প্ৰভাৰ্ব হয়, প্ৰায় সকলোৰে মুখস্থ আছে। অলৰ পিছত কি লিখা হয়, ডেট লিখিব লাগিব, তাৰপিছত ভাৰ্ব আহিব। ভাৰ্ব কি আছে, গ্লিটাৰ্স। চ' অল দ্যাট গ্লিটাৰ্স ইজ নট গোল্ড। অ'কে, অল দ্যাট গ্লিটাৰ্স ইজ নট গোল্ড। প্ৰথম চেণ্টেন্সটো আমাৰ হৈ গ'ল, অৰ্থাৎ আমি ৰিএৰেঞ্জ কৰি এটা ধুনীয়া চেণ্টেন্স পালোঁ। সেইটো এটা প্ৰভাৰ্ব হয়, আৰু অল অভাৰ দ্য ৱৰ্ল্ড ইট ইজ এ ভেৰি ফেমাছ প্ৰভাৰ্ব। অল দ্যাট গ্লিটাৰ্স ইজ নট গোল্ড। ইয়াং দ্য পাপি ওৱান, নেক্সট বিট আহিলে, ইয়াং the puppy one, young the puppy one, dog of a colt, dog of a colt, colt is। এই সেন্টেন্সটো পঢ়াৰ লগে লগে আমাৰ এটা ধাৰণা আহি গৈছে যে ইয়াতে ডগৰ কথা কৈছে, পাপিৰ কথা কৈছে। ডগ মানে আমি সকলোৱে জানো কুকুৰ, পাপি মানে জানো কুকুৰৰ পোৱালি বুলি কোৱা হয়। চ' আৰু ইয়াং শব্দটো আছে, তাৰমানে এনেকুৱা এটা কথা ক'ব বিচাৰিছে যে কুকুৰৰ পোৱালিক বা সৰু কুকুৰৰ পোৱালিক কি বুলি কোৱা হয়, ইংলিছত পাপি বুলি কোৱা হয়। চ' কি লিখিব, কি আমি চেণ্টেন্সটো দ্বাৰে আৰম্ভ কৰিম। চ' দ্য ইয়াং ওৱান অফ, দ্য ইয়াং ওৱান অফ, এইটো অফ আছে, অফ এ ডগ ইজ কল্ড এ পাপি। Okay, the young one of a dog, sorry, yes, the young one of, the লিখিলো, young লিখিলো, one লিখিলো, তাৰপিছত the young one of a dog, a লিখিলো, তাৰপিছত অফ লিখিলো। অ'কে,
ডগ লিখিল থাকিল কি is called puppy. Okay, the young one of a dog is called puppy. So নিশ্চয় বুজি পাইছে ধুনিয়া সেন্টেন্স হৈছে অৰ্থাৎ the young one of a dog is called puppy অৰ্থাৎ কুকুৰৰ সৰুটো কি বুলি কোৱা হয় পাপি বুলি কোৱা হয় এবাৰ আহিলে man is by all see man is by all an honest respected এই সেন্টেন্সটো বহুত ধুনিয়া সেন্টেন্স আৰু প্ৰায় ফেমাস সেন্টেন্স প্ৰায় সকলোৱে জানে দ্যাট মিন্স এনেকুৱা এটা কথা আমি যদি সেন্টেন্সটো এন অনেষ্ট মেনেৰে আৰম্ভ কৰোঁ তেতিয়া সেন্টেন্সটো হৈ যাব ওকে আৰু ই পেসিভ ভয়েসত আছে বাই আছে আৰু যেটো ভার্ব আছে এটো রেসপেক্টেড ই পাস্ট পার্টিসিপলত আছে সো কি হ'ব an honest man is respected by all okay an honest man is respected by all so মোৰ ক'বলগীয়া কথা ইয়াত এইখিনিয়ে যে এনেকুৱা জাম্বল ওয়ার্ড বা ওয়ার্ড অর্ডাৰক আমি যেতিয়া কৰিম অৰ্থাৎ সলভ কৰিম তেতিয়া অলপ হলে আমাৰ ইংলিশৰ নলেজ থাকিব লাগিব যেনেকৈ এইটো এটা প্ৰভাৱ হয় ইয়াক আমি যদি বেলেগকে লিখো কেতিয়াও নহব সো এইটো এটা সঁচা কথা যে কুকুৰৰ যেটো ইয়াং বা সৰুটো পাপি বুলি কোৱা হয় ঠিক তেনেকৈ সাধু লোকক সকলোৰ দ্বাৰা সন্মান কৰা হয় গতিকে এনেকুৱা কিছুমান মানে সেন্টেন্সৰ ওপৰত আমাৰ নলেজ অলপ থকা দৰকাৰ আৰু ইংলিশৰ যিখিনি কমন নলেজ হেখিনি থাকিব লাগিব নহলে আমি ওয়ার্ড ব্লক মিনিংফুল সেন্টেন্স হোৱাকে আমি এৰেঞ্জ কৰিব নোৱাৰিম প্ৰবলেম হৈ যাব সো মোৰ ভিউয়াৰ্স সাবস্ক্রাইবার্স আৰু ছাত্ৰছাত্ৰীসকল আপোনালোকে যিমান পাৰে ওয়ার্ড ষ্টক বঢ়াব আৰু গ্ৰামাৰৰ কিতাপ পঢ়িব সেন্টেন্স বিলাক বেছিকে চাব নহলে কেতিয়াবা প্ৰবলেমত পৰি যাব আৰু আজিকালি কম্পিটিশনৰ যুগ যদি আপুনি 100ত 99 পোৱাৰ আশা কৰে হেতু ঠিক নহয় 100 আশা কৰিব লাগিব কাৰণ আজিকালি বহুতে 100 পাই থাকে ওকে এবাৰ ডু এজ ডিৰেক্টেড ইন দা ব্ৰেকেটস এবাৰ আহিল নেক্সট কোৱেশ্চন ডু এজ ডিৰেক্টেড অৰ্থাৎ কোৱেশ্চন বিলাক দিয়া থাকিব আৰু তাৰ ডিৰেকশন দিয়া থাকিব বা ইনস্ট্ৰাকশন দিয়া থাকিব নিৰ্দেশনা দিয়া থাকিব তাৰ প্ৰথম সেন্টেন্সটো হল Benares is the most sacred place in India Benares it is a degree sentence is the most sacred place in India so here is a superlative degree থকা sentence আৰু ইয়া পজিটিভ ডিগ্ৰী বনাব দিছে অৰ্থাৎ টার্ন ইনটু পজিটিভ ডিগ্ৰী ই সুপাৰলেটিভত আছে ইয়াক আমি পজিটিভ ডিগ্ৰী কৰিব লাগিব সো এনেকুৱা সেন্টেন্সক যদি আমি পজিটিভ কৰিব খোজো তেতিয়া হলে কি কৰিব লাগে নো আদাৰেৰে আৰম্ভ কৰিব লাগে সো এই ডিগ্ৰী সম্পৰ্কীয় মোৰ বহুত ভিডিও আপলোড দিছো আপোনালোকে তাতে চাই লব কিবা খুকজা থাকিলে নিশ্চয় ক্লিয়াৰ হৈ যাব সো ইয়াতে মই কৰি দিছো বেছি আৰু এক্সপ্লেইন নকৰো এইটো সুপাৰলেটিভ ডিগ্ৰীত আছে আৰু ইণ্ডিয়াৰ সব ঠাইৰ লগত তুলনা কৰি বেনাৰসক আটাইতকৈ সেক্ৰেট বুলি কোৱা হৈছে পবিত্ৰ বুলি কোৱা হৈছে গতিকে ইয়াক যদি আমি পজিটিভ কৰো নো আদাৰেৰে আৰম্ভ কৰিব লাগিব অৰ্থাৎ সেন্টেন্সটো মানে কেনেকুৱা হ'ব যে বেনাৰসৰ নিচিনা ভাৰতবৰ্ষত আৰু অইন কোনো পবিত্ৰ ঠাই নাই ওকে নো আদাৰ প্লেস in India is as sacred to sacred hobo কাৰণ পজিটিভত আমি মানে এডজেক্টিভৰ যেটো আসল ফর্ম মেইন ফর্ম হেতুৱে লিখিব লাগিব so no other place in India is as sacred as Benares so এই পজিটিভ ডিগ্ৰী হৈ গল ওকে নেক্সট আপোনাৰ ডাইৰেকশন আছে সেন্টেন্সটো আছে no other man was so strong as Hercules এটা আকৌ কম্পাৰেটিভ কৰিব দিছে সো মই ওপৰৰ পৰা দুটামান সেন্টেন্স মুছি দিছো আপোনালোকে অলৰেডি এখিনি বুজি লৈছে দেখা পাইছে বৰ্ডত স্পেস নথকা কাৰণে মই মুছি দিলো নেক্সট সেন্টেন্সটো মই লিখি আছো এইটো হ'ব কি নো আদাৰ ম্যান
ওকে নো আদার ম্যান এইটো ডিগ্রি চেঞ্জ হ'ব নো আদার ম্যান সরি এটা এ লিখিছো বি লিখিব লাগিব নো আদার ম্যান was so strong আমি as of ঠাইত so লিখিব পাৰো সো এটা so লিখিছে as Hercules নামৰ সাইকেলও আছে শক্তিশালী হোৱাৰ কাৰণে হয়তো এইটো নাম দি কোম্পানী সাইকেল বিক্ৰী কৰে ওকে no other man was so strong as Hercules সো ইয়াক কি কৰিব দিছে কম্পাৰেটিভ ডিগ্ৰী লৈ পৰিৱৰ্তন কৰিব দিছে ডট কম্পাৰেটিভ ডিগ্ৰী সিডি বুলি লিখিছো কম্পাৰেটিভ ডিগ্ৰী কৰিব দিছে সো এই সেন্টেন্সটো কম্পাৰেটিভ কৰিবলৈ হলে আমি কি কৰিব লাগিব এই সাবজেক্টেৰ আৰম্ভ কৰিব লাগিব অৰ্থাৎ এই সেন্টেন্সটো সাবজেক্ট হল Hercules ওকে সো Hercules was stronger comparative degree কি হ'ব stronger so Hercules was stronger than any other man okay than any other man অৰ্থাৎ যেতিয়া আমি কোনো এনেকুৱা তিনিটা ডিগ্ৰী চেঞ্জ হ'ব পৰা সেন্টেন্সক যেতিয়া আমি কম্পাৰেটিভ ডিগ্ৰী কৰিম তেতিয়া আমি কি কৰো আমি যেটো সাবজেক্ট আছে সাবজেক্টটো লিখো ভার্ব লিখো তাৰ পিছত আপোনাৰ যেটো এডজেক্টিভ থাকে এডজেক্টিভৰ কম্পাৰেটিভ ডিগ্ৰী ইউজ কৰি দেন এনি আদাৰ আমি লিখো লিখি তাৰ পিছত কি যেটো নাউন থাকে এই নাউনটি লিখা যায় সো নিশ্চয় বুজি পাইছে সো এটো নো আদার ম্যান ওয়াজ সো স্ট্রং এজ Hercules ইয়াৰ কম্পাৰেটিভ কৰিলে ডেফিনেটলি কি হ'ব Hercules ওয়াজ স্ট্রঙ্গার দ্যান এনি আদার ম্যান যদি ইন দা ওয়ার্ল্ড থাকিলে দেন আমি লিখিলো হেতেন নাই লিখো এইবাৰ আছে দি এভারেস্ট ইজ হায়ার দ্যান এনি আদার পিক ইন দা ওয়ার্ল্ড সেন্টেন্সটো কিন্তু এটা ভুল আছে আপোনালোকে নিশ্চয় গ্ৰামাৰৰ কথা জানে যে পৰ্বত শ্ৰেণী পাহাৰ এবিলাকৰ নামত দা আৰ্টিকল হয় কিন্তু পৰ্বত পাহাৰৰ যদি বিশেষ কোনো অংশ বুজায় শৃংগ আদি তেতিয়ালে তাৰ আগত কোনো আৰ্টিকল নহয় কাৰণ হেখিনি এনে নিৰ্দিষ্ট হৈ থাকে সো এটা সেন্টেন্সটো দিছে দি এভারেস্ট মই ক'ব বিচাৰিছো দি এভারেস্টটো দি অৰ্থাৎ এভারেষ্টৰ আগত দি আৰ্টিকল নালাগে সো মই শুদ্ধ কৰি লিখিম এভারেস্ট ইজ হায়াৰ দ্যান এনি আদাৰ পিক ইন দা ওয়ার্ল্ড ইয়াক সুপাৰলেটিভ কৰিব লাগে সো তিনিটা ডিগ্ৰী তিনিটা সেন্টেন্স দিছে সো কোৱেশ্চন পেপাৰত আছিল দি এভারেস্ট মই দি লিখিলো সো এভারেস্ট is higher than any other peak অর্থাৎ এই মাত্র যেটো সেন্টেন্সৰ আনসার লিখিছো আকো হেতু কোৱেশ্চনত আহিছে এভারেস্ট is higher than any other peak in the world okay in the world ইয়াক সুপারলেটিভ কৰিব লাগে অৰ্থাৎ প্ৰথমটো আমি পজিটিভ কৰিলো সেকেন্ডটো কম্পাৰেটিভ কৰিলো এইবাৰ ইয়াক সুপারলেটিভত কৰিব লাগে অৰ্থাৎ এস দি সুপারলেটিভ ডিগ্ৰী তো সুপারলেটিভ ডিগ্ৰীত আকৌ সেন্টেন্সটো কি কৰা হয় সাবজেক্টেৰে আৰম্ভ হয় গতিকে ইয়াতে কম্পাৰেটিভ আছে কম্পেয়াৰ টু সাবজেক্টেৰে আৰম্ভ হৈছে গতিকে এটো আকৌ এভারেস্টেৰে আৰম্ভ হ'ব আৰু এভারেস্টেৰে আৰম্ভ হৈ আমি যেতিয়া সুপারলেটিভ ডিগ্ৰী ইউজ কৰো এডজেক্টিভৰ তাৰ আগত দা আৰ্টিকল ইউজ কৰো সো এভারেস্ট ইজ দা হাইয়েস্ট ওকে হাইয়েস্ট দেন এনি আদার উঠি যাব কাৰণ এটো কম্পারেটিভ ডিগ্ৰীৰ মানে ক্যারেক্টারিস্টিক হয় সো এভারেস্ট ইজ দা হাইয়েস্ট পিক in the world একেবারে সিম্পল অর্থাৎ সুপারলেটিভ ডিগ্ৰী লৈ চেঞ্জ কৰাটো বেছি সহজ হৈ যায় আমাৰ কাৰণে আৰু ষ্টুডেন্টও এই ক্ষেত্ৰত ভুল নকৰে অৰ্থাৎ ভুলটো অকল পজিটিভত হোৱাৰ বেছি চান্স থাকে কম্পাৰেটিভত ইমান ভুল নহয় তথাপি সুপারলেটিভত ভুল প্ৰায় নহয় বুলি ক'ব পাৰি ষ্টুডেন্টে বহুত সহজ পায় সো আনসার হ'ব এভারেস্ট ইজ দা হাইয়েস্ট পিক ইন দা ওয়ার্ল্ড সো ডু এজ ডিরেক্টেড হে হৈ গল এবাৰ আহিল আমাৰ প্ৰিপজিশন ওকে প্ৰিপজিশন আমি কৰিব লাগিল প্ৰিপজিশনৰ প্ৰথম সেন্টেন্সটোৱে হল যে চাইনা ইজ দা নৰ্থ অফ ইন্ডিয়া সিদিনা এইটো কৰি দিছো আমাৰ নলবাৰী ডিস্ট্ৰিক্টৰ যেটো নলবাৰী ডিস্ট্ৰিক্টৰ ক্লাস 9ৰ ইংলিশৰ পেপাৰখনত এই প্ৰিপজিশনটো আহিছিলে সো চাইনা ইজ দেশ দা নৰ্থ অফ ইন্ডিয়া দেশ দা নৰ্থ অফ ইন্ডিয়া অৰ্থাৎ নলবাৰী ডিস্ট্ৰিক্টত চাইনা আছিলে শ্রীলঙ্কা আহিছিলে দ্যাট মিন্স শ্রীলঙ্কা ইজ দেশ দা সাউথ অফ ইন্ডিয়া সো একই সিস্টেম যেহেতু আমার চাইনাটো কি
ইণ্ডিয়াৰ পৰা দূৰত আছে, সীমাত লাগি থকা নাই। সীমাৰ ভিতৰত থাকিলে ইন লিখো এনেকুৱা ক্ষেত্ৰত, যদি সীমাত লাগি থাকে অন লিখো, আৰু বাহিৰত থাকিলে কি টু লিখো। আৰু চাইনা ইণ্ডিয়াতকৈ বাহিৰত আছে, মাজত হিমালয় পৰ্বতখন আছে, সেইকাৰণে ইয়াৰ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনটো হ'ব কি টু। চাইনা ইজ টু দ্য নৰ্থ অফ ইণ্ডিয়া। চ' মই একেলগে লিখিছোঁ আৰু আনচাৰো লিখি গৈছোঁ। বি আছে দ্য প'ৰ মেন লিভছ ডেজ বেগিং। অ'কে, দ্য প'ৰ মেন লিভছ ডেজ বেগিং। চ' বেগিং এটা প্ৰফেশ্যন হয়। যেতিয়া কোনো এটা প্ৰফেশ্যনত উল্লেখ থাকিব আৰু সেই প্ৰফেশ্যন কৰি কোনোবাই জীৱিকা অৰ্জন কৰে, তেতিয়াহ'লে আমি কি লিখোঁ? বাই লিখোঁ। চ' দ্য প'ৰ মেন লিভছ বাই বেগিং। নিশ্চয় আপোনালোকে ক্লিয়াৰ হৈ আছে। প্ৰেপজিশ্যন চেপ্টাৰটো অলপ টান হয়, কেতিয়াবা বহুতো প্ৰেপজিশ্যন আছে যিবিলাক আমি এপ্ৰপ্ৰিয়েটলি মুখস্থ কৰিব লাগে, সেইবিলাক আমাৰ বুজি পোৱাৰ ওপৰত নাথাকে, কিন্তু এইকেইটা আমি বুজাব পাৰিছোঁ, অৰ্থাৎ এক্সপ্লেইন কৰি ক'ব পাৰিছোঁ, কাৰণ এটা নিৰ্দিষ্ট অকেজন আছে, ৰুল আছে। যেনেকৈ সীমাৰ বাহিৰত থাকিলে টু হয়, কোনো প্ৰফেশ্যন বা জীৱিকাৰ কোনো উপায় থাকিলে কি কৰি খায়, তেতিয়াহ'লে তাৰ আগত আমি বাই লিখোঁ। ঠিক তেনেকৈ নেক্সট প্ৰেপজিশ্যনটো হ'ল দিছ টেবল ইজ মেড ডেজ উড। দিছ টেবল ইজ মেড ডেজ উড। চ' এইটো এটা ইম্পৰ্টেণ্ট প্ৰেপজিশ্যন, যিটো প্ৰায় পৰীক্ষাত আহি থাকে। সাধাৰণতে মেকৰ লগত ফ্ৰম আৰু অফ হয়। এতিয়া ফ্ৰম কেতিয়া হ'ব? যেতিয়া কোনো এটা বস্তু মানে আন এটা পদাৰ্থৰ পৰা বনোৱাৰ পিছত তাৰ গুণ সম্পূৰ্ণ কি হৈ যায়? পৰিৱৰ্তন হৈ যায়, অৰ্থাৎ অৰিজিনেলিটি নাথাকে, তেতিয়া আমি মেক ফ্ৰম লিখোঁ। যেনেকৈ বাটাৰ ইজ মেড ফ্ৰম মিল্ক। কিন্তু যেতিয়া বস্তু বনোৱাৰ পিছতো সেই পদাৰ্থটোৰ কোৱালিটি বা অৰিজিনেলিটি থাকি যায়, তেতিয়াহ'লে আমি অফ লিখোঁ। ঠিক এতিয়া কোৱা হৈছে দিছ টেবল ইজ মেড ডেজ উড, অৰ্থাৎ এই টেবুলখন কিয়? কাঠত। চ' মেড অফ উড। আগতেও কাটিছিল, এতিয়া বনোৱাৰ পিছতো সেইটো কাঠৰ কোৱালিটি আছে, অৰ্থাৎ অৰিজিনেলিটি চেঞ্জ হোৱা নাই। নেক্সট ডিত আহিলে হেপিনেছ কনচিষ্ট ডেজ স্পীকিং দ্য ট্ৰুথ। এইটো বহুত ইম্পৰ্টেণ্ট চেণ্টেন্স, পৰীক্ষাত প্ৰায় আহি থাকে, গতিকে ভাল প্ৰেপজিশ্যন, অৰ্থাৎ ইম্পৰ্টেণ্ট প্ৰেপজিশ্যনে দিছে হেপিনেছ কনচিষ্ট ডেজ স্পীকিং দ্য ট্ৰুথ। স্পীকিং দ্য ট্ৰুথ। এতিয়া আমাৰ ইয়াতেও দুটা কথা আছে। এই কনচিষ্ট ৱৰ্ডৰ লগত দুটা প্ৰেপজিশ্যন আহে, এটা হ'ল অফ আৰু এটা হ'ল ইন। এতিয়া অফ আৰু ইন কেতিয়া আহিব সেই কথাটো জানিবলৈ মই ক'ব বিচাৰিছোঁ যে যেতিয়া কোনো এফালে সংখ্যা বুজায়, অৰ্থাৎ মানে কোনো এটা বস্তু কি কি পদাৰ্থৰে গঠিত বা কেইটা এলিমেণ্ট তাত আছে, যেতিয়া সংখ্যা বুজাব, তেতিয়া আমি হেপিনেছ অৰ্থাৎ কনচিষ্টৰ লগত আমি কি লিখোঁ? অফ লিখোঁ। আৰু যেতিয়া ই কোনো এটা গুণ বুজাব, হয়নে নহয়, কোনো সংখ্যাৰ কথা নাথাকে, তেতিয়া আমি কনচিষ্টৰ লগত ইন ইউজ কৰোঁ। চ' ইয়াতে কি হৈছে যে আমাৰ সুখ, সঁচা কথা কোৱাতহে সুখ মানে অন্তৰ্নিহিত হৈ আছে, সঁচা কথাত সুখ নিহিত হৈ আছে। চ' এইটো কোনো সংখ্যা বুজোৱা নাই, গতিকে ইয়াত কি লিখিব লাগিব? হেপিনেছ কনচিষ্ট ইন স্পীকিং দ্য ট্ৰুথ। আকৌ যদি মানে এনেকুৱা চেণ্টেন্স লিখিলোহেঁতেন, যেনেকৈ আৱাৰ ক্লাছ কনচিষ্ট অফ 2 sections, অৰ্থাৎ যেতিয়া 2, 3 এনেকুৱা নাম্বাৰ থাকে, তেতিয়া কনচিষ্টৰ লগত আমি কি কৰোঁ? অফ ইউজ কৰোঁ। ডেট মিনছ মই কৈ আছোঁ যে আৱাৰ ক্লাছ কনচিষ্ট অফ 2 sections, 3 sections এনেকুৱা হ'লে আমি কনচিষ্টৰ লগত অফ প্ৰিপজিশ্যন ইউজ কৰোঁ। চ' এইবাৰ আকৌ ডু এজ ডিৰেক্টেড ইন দ্য ব্ৰেকেটছ, অৰ্থাৎ ক্লাছ 9ৰ গ্ৰামাৰখিনি বুলি কোৱাৰ লগে লগে ডু এজ ডিৰেক্টেড আহে, আৰু এইবাৰ আকৌ ডু এজ ডিৰেক্টেড আহিলে। চ' মই আকৌ এইখিনি মুচি দিছোঁ আপোনালোকৰ সুবিধাৰ্থে, কাৰণ মুচি নিদিলে অৰ্থাৎ স্পেচৰ প্ৰব্লেম হয়, বৰ্ডখন সৰু আপোনালোকে দেখিছে। চ' সেইকাৰণে এইবাৰ লিখিলে দ্য ট্ৰেইন লেফ্ট দ্য ষ্টেচন এট 7 AM, এইবাৰো ডু এজ ডিৰেক্টেড, অৰ্থাৎ নিৰ্দেশনা দিয়া মতে কাম কৰিব লাগে। চ' এই থাকিলে আপোনাৰ কুৱেশ্যনটো দ্য ট্ৰেইন লেফ্ট দ্য ষ্টেচন এট 7 PM, দ্য ট্ৰেইন left the station at 7 PM. Okay, so your instruction to hol whenever question koribo lage, orthat ask question by using the question word when. So whenever যেতিয়া question kora hoy, তেতিয়া ইয়াৰ answer hoda ki hoy? Time hoy. So ami jiman
কুৱেশ্যনটো কৰাৰ কাৰণে আমি এই সেন্টেন্সটোৰ গোটেইকেইটা ৱৰ্ড ইউজ কৰিব পাৰিম কেৱল টাইম যিটো সেইটো ইউজ কৰিব নোৱাৰো কাৰণ সেই টাইমটোৱে হ'ল কি এই সেন্টেন্সটোৰ আনসাৰ অৰ্থাৎ এই কুৱেশ্যনটোৰ আনসাৰ সো when লিখিবই লাগিব আৰু চাব লাগিব এইটো লেফট আছে past tenseত যেতিয়া ভাৰ্ব past tenseত থাকে তেতিয়া আমি didৰ সহায় লৈ কুৱেশ্যন কৰো সো when did তাৰপিছত সাবজেক্টটো লিখিব লাগিব সাবজেক্ট হ'ল দা ট্ৰেইন ওকে নিশ্চয় বুজি পাই আছে ইন্টাৰগেটিভ কেনেকৈ কৰা হয় বা আস্ক কোৱেশ্যন কেনেকৈ কৰা হয় এইখিনি কথা মোৰ আগৰ ভিডিঅ'ত আপলোড দিয়া আছে সেন্টেন্সৰ যি ভিডিঅ' আছিল অৰ্থাৎ এছাৰ্টিভ ইন্টাৰগেটিভ এফাৰ্মেটিভ নেগেটিভ সম্পৰ্কে যিবিলাক চেঞ্জ আছিল ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সেছ তাতে দিয়া হৈছে আপোনালোকে চাব পাৰিব যে নহওক দ্য ট্ৰেইন লেফট দ্য ষ্টেচন এট 7 PM when did the train leave আৰু যেতিয়া আমি ডিডৰ ব্যৱহাৰ কৰিম অৰ্থাৎ ভাৰ্বটো past tense থকাৰ কাৰণে ডিড লিখিলো ডিড ব্যৱহাৰ কৰাৰ লগে লগে এই যিটো মেইন ভাৰ্ব তাৰ প্ৰেজেন্ট টেন্স লিখিব লাগিব সো সদায় সাৱধান হ'ব লাগিব যাতে আমি ভুলতেও এইফালে আকৌ past tense নিলিখো ওকে অৰিজিন ফৰ্ম অফ দা root form of the verb ইউজ কৰিব লাগিব সো when did the train leave the station সো আনসাৰ কি at 7 PM এইখিনি আৰু কোৱেশ্যনত নাহে কাৰণ কোৱেশ্যনত যদি আনসাৰ থাকে তেতিয়া যদি কোৱেশ্যনেই নহব সো এইখিনি আমাৰ ষ্টুডেন্ট বা ভিউয়াৰ সাবস্ক্ৰাইবাৰ সকলে মানে অলপ মনোযোগ দি চাব আৰু এইবিলাক যে এনেকুৱা কথা যে ইংলিশ গ্ৰামাৰ অকল আমাৰ পৰীক্ষাতে আহি থাকিব একাডেমিক মানে এক্সামিনেশ্যনত তেনেকুৱা নহয় বিভিন্ন ক্ষেত্ৰত আমাৰ প্ৰয়োজন হয় আৰু চাকৰি ইন্টাৰভিউৰ ক্ষেত্ৰতো বহুত প্ৰয়োজন ৰিটেন টেষ্টত যে নহওক মিৰিণ্ডা সেড টু ফাৰ্ডিনেণ্ড ডু ইউ লাভ মি চেঞ্জ দ্য form of narration so narration ahila ko Mirinda said to Ferdinand Mirinda said to Ferdinand okay Ferdinand নাম দুটা বহুত সাংঘাতিক নাম দিছে আমাৰ হয়তো সমাজ জীৱনত যি নাম ব্যৱহাৰ হয় তেনেকুৱা নাম দিয়া অলপ অড টাইপৰ ডু ইউ লাভ মি ওকে ডু ইউ লাভ মি আচ্ছা এইটো নেৰেশন কৰিব দিছে এতিয়া কথাটো হল মোৰ ইয়াতে অলপ পাজল হৈ আছে কাৰণ নাম দুটা ফৰেন নেই ইয়াতে মিৰিণ্ডা আৰু ফাৰ্ডিনেণ্ডৰ মানে জেন্ডাৰ মই মানে ইমান বুজি পোৱা নাই সো আপোনালোকে ইয়াত যদি মই প্ৰনাউন ইউজ কৰাত অলপ ইফাল হয় এইটো ক্ষমা কৰি দিব কাৰণ নাম দুটা সম্পৰ্কে মোৰ কি ইমান নলেজ নাই তথাপি মিৰিণ্ডাটোক মই কি বুলি ভাবি ললো মেস্কুলিন বুলি ভাবি লৈছো আৰু ফাৰ্ডিনেণ্ডক কি ফেমিনিন বুলি ভাবি ললো এইকাৰণে ভাবিলো যে সেন্টেন্সটো আছে ডু ইউ লাভ মি সাধাৰণতে এনেকুৱা কোৱেশ্যন লৰাই ছোৱালীক সুধিব পাৰে এটা আনুমানিক মোৰ ভুলো হ'ব পাৰে সেইটো ক্ষমা কৰি দিব সো এইটো এটা ইন্টাৰগেটিভ সেন্টেন্স সেইকাৰণে ইয়াক কি কৰিম মিৰিণ্ডা asked Ferdinand okay Ferdinand Mirinda asked Ferdinand interrogative question of আমি সেটটো ধৰণে হদাই asked by inquired ইউজ কৰো so Mirinda asked Ferdinand ইয়াতে যেহেতু অক্সিলাৰি ভাৰ্বেৰে সেন্টেন্সটো আৰম্ভ হৈছে সেইকাৰণে কানেক্টিভ হিচাপে আমি দুটা ক্লজৰ মাজত ইফ বা ৱেদাৰ ব্যৱহাৰ কৰিব পাৰো so if লিখিছো আৰু এইটো ইউ আমি এতিয়া সি বুলি লিখিছো ওকে কাৰণ ফাৰ্ডিনেণ্ডক এইটো ইউ মানে ফাৰ্ডিনেণ্ড হ'ব আপোনালোকে জানে কাৰণ ই হল ৰিসিভাৰ সো ই হল স্পিকাৰ ওকে দ্যাট ইজ হোৱাই মানে আমি এই যেটো সাবজেক্ট এই সাবজেক্টেৰ আৰম্ভ কৰিব লাগিব আৰু ইয়াতে সি লিখিছো আৰু যেহেতু কোৱেশ্চন কৰিছে ডু ভাৰ্বেৰে গতিকে ডুটো ইনডাইৰেক্ট স্পিচত নাহে এই কোৱেশ্চন কৰিবলৈ ইউজ হৈছে ডাইৰেক্ট স্পিচত গতিকে ডু আছে মানে আমি জানিম যে ই প্ৰেজেন্ট টেন্সৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স সেইকাৰণে ইয়াক আমি এতিয়া পাস্ট টেন্সত লিখিম সো লাভৰ পাস্ট টেন্স কি লাভড আৰু মি মানে কি লিখিম মিৰিণ্ডা মানে কি হিম বুলি মই ধৰি লৈছো মই আগতে কৈছো জেন্ডাৰৰ ভুল হ'ব পাৰে সো মিৰিণ্ডা asked Ferdinand if she loved him okay do you love me to আমি লিখিলো if she loved him okay এবাৰ নেক্সট কোৱেশ্চনটো আহিল মধুমিতা likes to sing এটা কো টেক কোৱেশ্চন কৰিবলৈ দিছে বহুত ইজি কোৱেশ্চন মধুমিতা likes to sing so ইয়াত add a question tag মই লিখা নাই
সো কোৱেশ্চন টেগ বুলি কোৱাৰ লগে লগে আমি চাব লাগিব ভাৰ্বটো ভাৰ্ব লাইকস আছে লাইকস মানে ভাৰ্বৰ লগত এস আছে গতিকে ইয়াক যদি টেগ কোৱেশ্চন কৰিব খুজো বা ইন্টাৰোগেটিভ বা যিকোনো নেগেটিভ কৰিব খুজো ডাজৰ সহায় লবই লাগিব আৰু টেগ কোৱেশ্চনৰ এটা নিয়ম আছে সেন্টেন্সটো যদি এফাৰ্মেটিভত থাকে তাক আমি নেগেটিভত লিখিব লাগে দ্যাট মিন্স অক্সিলাৰি ভাৰ্বটোৰ সৈতে নট কন্ট্ৰেক্টেড ফৰ্মত লিখিব লাগে গতিকে ইয়াতে নট নাই সেইকাৰণে নটটো কন্ট্ৰেক্টেড ফৰ্ম এণ্ড কমাটি লিখিছো আৰু যেটো সাবজেক্ট থাকে সেই সাবজেক্টটো লিখিব লাগে কিন্তু সাবজেক্ট লিখাৰ সময়ত সদায় সাৱধান যে সাবজেক্ট যদি নাউন হয় তেতিয়ালে তাৰ প্ৰনাউন সো মধুমিতা ছোৱালীৰ নাম হয় গতিকে তাইক আমি কি বুলি কম she হিচাপে লিখিম সো মধুমিতা লাইকস টু সিং ডাজন্ট she ওকে সো এনেকৈ আমি বৰপেটা জিলাৰ মানে ইংলিশ গ্ৰামাৰৰ হাফেলি এক্সামৰ ইংলিশ গ্ৰামাৰৰ পাৰ্টখিনি দুটা ভিডিও মানে হেক কৰিলো এটা আহি আমি ট্ৰান্সলেচন খিনি পাম অৰ্থাৎ পাঁচটা ট্ৰান্সলেচন আহিছে বৰপেটা জিলাৰ হাফেলি এক্সামিনেশনত তাৰ প্ৰথম ট্ৰান্সলেচনটো হ'ল অৰ্থাৎ ট্ৰান্সলেট ইনটু ইংলিশ বুলি কৈছে মই এটা ট্ৰান্সলেচন বুলি লিখিছো সো প্ৰথমটো হ'ল যে ডাক্তৰজন অহাৰ আগতেই ৰোগীজন ঢুকাল তো মই প্ৰথমে অসমীয়া লিখি দিছো ডাক্তৰজন আহি অহাৰ আগতে দুখ লগা কথা ন অহাৰ আগতে বাৰু আমি ট্ৰান্সলেচন কৰিম ডাক্তৰজন অহাৰ আগতেই ৰোগীজন মৰিল সো এই সেন্টেন্স মৰিল মানে ঢুকাল লিখিছে এই সেন্টেন্সটো পঢ়াৰ লগে লগে আমি গম পাইছো যে এনেকুৱা সেন্টেন্স সাধাৰণতে পাস্ট পারফেক্ট টেন্সত আমি লিখিব লাগে অৰ্থাৎ এনেকুৱা আমাৰ প্ৰায়েই আহি থাকে আৰু আমি স্টেশন পঢ়াৰ আগতে ৰেলগাড়ীখন এৰিলে গতিকে এই সেন্টেন্সবিলাক আমাৰ ষ্টুডেন্টবিলাকৰ প্ৰায় মুখস্থই থাকে তাৰমানে অতীতত দুটা কাম হয় তাৰে এটা কাম আগত হয় আৰু এটা পিছত হয় আগত হোৱা কামটোত পাস্ট পারফেক্টত লিখো আৰু পিছত হোৱা কামটোত পাস্ট ইনডিফিনিটত লিখো সো ইয়াতে ৰোগীজন ঢুকাল এটো আগত হৈ গল ইয়াক পাস্ট পারফেক্টত লিখিম The ৰোগীৰ ইংলিশ কি পেশেন্ট the patient তাৰপিছত কি পাস্ট পারফেক্টত হেড আহিব আৰু ভাৰ্বৰ পাস্ট পাৰ্টিসিপল died that means die পাস্ট পাৰ্টিসিপল died তাৰপিছত যেহেতু আগতেই আছে গতিকে বিফোৰ লিখিলো ওকে সো the patient had died before the doctor came এইখিনি পাস্ট ইনডিফিনিট লিখিব লাগিব সো আপোনালোক সকলোৱে জানে যে পাস্ট পারফেক্ট টেন্সত হয়তো ট্রান্সলেশন নহলে টেন্স কারেকশন পরীক্ষাত প্রায় থাকেই তা আমি জিএনক এবাৰ ট্রান্সলেশন ৰূপত পালো the patient had died before the doctor came নাম্বার 2 তাহিলে বি যদি তেও আহে মই না যাও এটা এটা কন্ডিশনাল সেন্টেন্স যদি তেও আহে মই না যাও so this is a conditional sentence আৰু এনেকুৱা কন্ডিশনটো আছে যে দুটা কন্ডিশন ফুলফিল হোৱাৰ পথত ওকে সো এই যে কন্ডিশন মানে এটা আছে প্রেজেন্ট ইনডিফিনিটত হ'ব আৰু এটা লিখিব লাগিব আমি ফিউচাৰ টেন্সত অৰ্থাৎ এনেকুৱা কন্ডিশনাল সেন্টেন্সৰ তেও যদি আহে ই প্রেজেন্ট ইনডিফিনিটত হ'ব সো ইফ হি কামস মই না যাও আই শ্যাল নট গো ই কি হ'ব ফিউচাৰ টেন্সত লিখিব লাগিব অৰ্থাৎ মানে দুটা বৰ্তমানৰ কন্ডিশন গতিকে আমি ইয়াক এটা প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব আৰু আন্ত অংশ কি ফিউচাৰ টেন্সত লিখিব লাগিব মই যদি এনেকৈ লিখো মই না যাও আই শ্যাল নট গো ইফ হি কামস তথাপি হ'ব আৰু যদি কোনোবাই লিখে ইফ হি কামস আই শ্যাল নট গো সো বোথ আর কারেক্ট আমাৰ ষ্টুডেন্টে যেনেকৈ লিখিব পাৰে ওকে সো মই প্ৰথমৰ পৰা যেহেতু যদি তেও আহে এটো লিখিছো ইফ হি কাম নহয় কামস হ'ব কাৰণ এটো প্রেজেন্ট ইনডিফিনিটত হ'ব এখানে হি টু থার্ড পারসন সিঙ্গুলার নাম্বার এখানে কি ইফ হি কামস কমা আই শ্যাল নট গো কোনোবাই আই উইল নট গো লিখিব পাৰে কোনো প্ৰবলেম নাই আজিকালি আই লগত উইল লিখিব পাৰে সো ইফ হি কামস শ্যাল নট গো যদি তেও আহে মই না যাও এবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত নাম্বার 3 অৰ্থাৎ সি নাম্বাৰত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত সো এটা এটা ফ্যাক্ট হয় সি বুলি লিখিছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত গড়ৰ বাবে বিখ্যাত সো এটা এটা সঁচা কথা আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব সো আৰম্ভণিতে কি কিহৰ দ্বাৰাই হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেৰে কৰিব লাগিব সো দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ ওৱান হৰ্ন ৰাইনোছ ওকে বা দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ for its one horn rhinoceros okay এশিঙীয়া গড়ৰ বাবে বিখ্যাত the Kaziranga national park capital of লিখিছো is famous বিখ্যাত for its এখানে লিখিলো যে কাজিৰঙাতে এশিঙীয়া গড় পোৱা যায় এখানে for its one horned এশিঙীয়া rhinoceros লিখিব পাৰো for its one horned rhinoceros বা for its one horned rhino তথাপি হ'ব সেরা শব্দটো যদি টান পাই লিখিলে কোনো কথা নাই so the Kaziranga National Park is famous for its one horned rhino okay অর্থাৎ ইয়াৰ এশিঙীয়া গড়ৰ কাৰণে কাজিৰঙা নেশ্যনেল পাৰ্ক এশিঙীয়া গড়ৰ বাবে বিখ্যাত দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ ইটছ ওৱান হৰ্ন ৰাইনো তাৰপিছত আহিলে শিক্ষকজনে কৈছিল সদায় সঁচা কথা কবা এইটো মানে স্পিচ টাইপত দিলে শিক্ষকজনে কৈছিল সদায় সঁচা কথা কবা সদায় সঁচা কথা কবা সো এখানে কি লিখিম দা টিচার সেড ওকে আর সেকেন্ড পার্টটো আমার কি হত আছে ইম্পারেটিভত আছে ইম্পারেটিভ সেন্টেন্সবিলাক সদায় ভার্বেৰে আৰম্ভ হয় কিন্তু যেহেতু সদায় শব্দটো আছে সদায়ৰে আমি আৰম্ভ কৰিম অলৱেজ তাৰপিছত কবার ইংলিশ কি স্পীক আৰু সঁচা কথা হল দা ট্ৰুথ ওকে অলৱেজ স্পীক দা ট্ৰুথ সো ট্ৰান্সলেশনটো হৈ গল দা টিচার সেড অলৱেজ স্পীক দা ট্ৰুথ অৰ্থাৎ শিক্ষকজনে কৈছিল সদায় সঁচা কথা কবা সো লাস্ট ওয়ান পাঁচটা ট্রান্সলেশনে আহিছে বৰপেটা জিলাৰ হাফ ইয়াৰলি এক্সামিনেশনত লাস্ট ওয়ান ইজ আমি সদায় ভাল কিতাপ পঢ়িব লাগে বহুত ধুনীয়া ধুনীয়া সেন্টেন্স ওকে আমি সদায় ভাল কিতাপ পঢ়িব লাগে ভাল কিতাপ পঢ়িব লাগে সো লাগে মানে এটো এটা বাধ্যতামূলক কথা হয় না আৰু কেতিয়াবা আমাৰ সেন্টেন্স বিলাকত এনেকৈ লিখা হয় আমি সদায় ভাল কিতাপ পঢ়া উচিত আৰু উচিত শব্দটো নকৈ ইয়াতে কি কৈছে পঢ়িব লাগে বুলি কৈছে সো এটা আমি কি মডেলস ইউজ কৰিম অৰ্থাৎ আমাৰ শুড আৰু মাষ্টৰ কোনটো ইউজ কৰিলে বেছি ভাল হ'ব মই ভাবো এনেকুৱা সেন্টেন্সত মাষ্ট লিখিলে ভাল তাৰমানে ভাল কিতাপ পঢ়াৰ বাহিৰে আমাৰ বেলেগ কোনো ৰাস্তা নাই আৰু সেইকাৰণে কি দিছে আমি সদায় ভাল কিতাপ পঢ়িব লাগে বুলি কৈছে আমি সদায় ভাল কিতাপ পঢ়া উচিত এইটো শব্দ দিয়া নাই সো লাগে বুলি কোৱাৰ লগে লগে মানে এইটো আমাৰ অব্লিগেশনত পৰি যায় দ্যাট ইজ হোৱাই মই ভাবো ইয়াতে মাষ্ট লিখিলে বেছি সমীচীন হ'ব সো মোৰ ভিউয়াৰ্স সাবস্ক্রাইবার্স মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ট্ৰান্সলেশনটো আমি এনেকৈ লিখিলে বেছি ভাল হ'ব we must always read good books okay good books যেহেতু এখন কিতাপ নপঢ়ো বহুত ভাল কিতাপ আছে এখানে এনেকুৱা ক্ষেত্ৰত আমি যেটো অবজেক্ট থাকে বা সাবজেক্ট থাকে আমি প্লুরাল ফর্মত ইউজ কৰো ওকে সো সেন্টেন্সটো হ'ব আমি সদায় ভাল কিতাপ পঢ়িব লাগে we must always read good books সো মই ভাবো আপোনালোকে মই যিখিনি কথা কৈছো বুজিবাত কোনো ধৰণৰ অসুবিধা হোৱা নাই তো হ'ব পাৰে মানুহ হিচাপে মইতো মানুহ ভুল হ'ব পাৰে ভুল হোৱাটো স্বাভাৱিক কথা
আৰু মাতটো ভাল নহ'ব পাৰে, বুজিবতো অসুবিধা হ'ব পাৰে। তো তথাপি মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক সেৱা আগবঢ়াবলৈ। চ' আজি বৰপেটা জিলাৰ হাফ ইয়াৰলি এক্সামৰ যিখিনি গ্ৰামাৰ ছেকশ্যন আছিলে 2টা ভিডিঅ'ত দি মই শেষ কৰিলোঁ উইথ ট্ৰেন্সলেশ্যন। চ' আজিৰ কাৰণে মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব ওলাইছোঁ। ধন্যবাদ।